নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ছাৰ-বাইদেউসকল বিদ্যালয়ত বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ কাৰণে বিভাগে নিৰ্দেশনা প্ৰেৰণ কৰে আৰু ঠিক তেনেকুৱা এটা পুনৰ নিৰ্দেশনা আহিছে। বিষয়বস্তু হ'ল অমৃত বৃক্ষ আন্দোলন। এই বিশেষ কাৰ্যসূচীৰ অধীনত বিদ্যালয়সমূহত গছপুলি ৰোপণ কৰাৰ কাৰণে নিৰ্দেশনা আহিছে। কেৱল মাত্ৰ শিক্ষা বিভাগেই নহয়, ইয়াৰ উপৰিও অসম চৰকাৰৰ বিভিন্ন বিভাগ যেনেকৈ স্বাস্থ্য, ডিফেন্স, ব্যক্তি বিশেষ, আত্মসহায়ক গোট, গাঁওৰক্ষী বাহিনী, লগতে ক্ষুদ্ৰ চাহ খেতিয়কসকলকো অমৃত বৃক্ষ আন্দোলনৰ অধীনত বৃক্ষৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বুলিও কোৱা হৈছে। এইখিনিতে উল্লেখ কৰিব খুজিম, যোৱা বছৰ অমৃত বৃক্ষৰ কাৰ্যসূচী হাতত লোৱা হৈছিল আৰু পুনৰবাৰ এই বছৰো এই যি কাৰ্যসূচী, এই কাৰ্যসূচী গ্ৰহণ কৰিবলৈ প্ৰয়াস কৰা হৈছে যে বিদ্যালয়সমূহত বা সমগ্ৰ ৰাজ্যখনত অমৃত বৃক্ষৰ কাৰ্যসূচী আৰম্ভ হ'ব আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰা আৰু 31 জুলাইৰ ভিতৰত বিদ্যালয়সমূহে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যিসকলে আগতে ৰেজিষ্ট্ৰেশ্যন কৰা নাছিল বা যাৰ ৰেজিষ্ট্ৰেশ্যন ম্যাদ উকলি গৈছে, তেওঁলোকে 31 জুলাইৰ ভিতৰত অমৃত বৃক্ষ আন্দোলনত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ছাৰ-বাইদেউসকল এই ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব? অৰ্থাৎ অসম চৰকাৰৰ বা অফিচিয়েল ৱেবছাইট ada.assam.gov.in ৱেবছাইটত গৈ আপুনি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন সম্পূৰ্ণ কৰিব পাৰিব। এইখিনিতে এটা কথা উল্লেখ কৰিব খুজিম, এই অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে গছপুলি ৰোপণৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হয়। প্ৰধান উদ্দেশ্যই হৈছে পৰিৱেশৰ যি ভাৰসাম্য ৰক্ষা কৰা। বৰ্তমান সময়ত বিভিন্ন কাৰণ, যেনেকৈ যদি ক'বলৈ যোৱা যায় বনাঞ্চল ধ্বংস, উদ্যোগীকৰণ, নগৰীকৰণ আদি কাৰকৰ কাৰণে পৰিৱেশ বিনষ্ট হৈছে আৰু গছৰ সংখ্যা কমি যোৱাৰ কাৰণে পৰিৱেশৰ যি ভাৰসাম্য, সেই ভাৰসাম্য ৰক্ষা কৰাত অসুবিধা আহি পৰিছে। আৰু এই অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে চৰকাৰে গছৰ পৰিমাণ বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে, যিয়ে নেকি পৰিৱেশৰ যি ভাৰসাম্য, সেই ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰিব। উল্লেখ কৰিব খুজিম, যেতিয়া যোৱা বছৰ অমৃত বৃক্ষ আন্দোলন যি কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল 17 ছেপ্টেম্বৰত আৰু 17 ছেপ্টেম্বৰত যি অমৃত বৃক্ষ আন্দোলন আৰম্ভ হৈছিল, সেই কাৰ্যসূচীত সমগ্ৰ ৰাজ্যখনত 1,12,00,000 গছপুলি ৰোপণ কৰা হৈছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত কল চেণ্টাৰ স্থাপন কৰা হৈছিল অমৃত বৃক্ষ আন্দোলনৰ অধীনত আৰু সেই কল চেণ্টাৰৰ পৰা পোৱা তথ্য অনুসৰি এই কথাটো হয়তো আপোনালোকে জানে যে কোৱা হৈছে যে 90% গছপুলি বোলে এতিয়াও জীয়াই আছে। এই বছৰ যি অমৃত বৃক্ষ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব চৰকাৰে সৰ্বমুঠ 3 কোটি গছপুলি ৰোৱাৰ লক্ষ্য হিচাপে লৈছে আৰু 3 আৰু 4 বছৰৰ ভিতৰত যদি এনেধৰণেৰে গছপুলি ৰোপণ কৰা হ'ব, 10 কোটি গছপুলি 3-4 বছৰৰ ভিতৰত 10 কোটি গছপুলি ৰোপণ কৰিব পাৰিব, যিয়ে নেকি আমাৰ পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাৰ উপৰিও বিভিন্ন ধৰণৰ বাণিজ্যিকভাৱেও বা বাণিজ্যিক যি মূল্য, সেই মূল্য বৃদ্ধিটো মানুহবিলাকক বা ব্যক্তিসকলক সহায় কৰিব আৰু সেই উদ্দেশ্য আগত ৰাখি চৰকাৰে এই অনন্য কাৰ্যসূচী গ্ৰহণ কৰিছে। বিদ্যালয় পৰ্যায়ত এই অমৃত বৃক্ষ আন্দোলনৰ কাৰ্যসূচী বিদ্যালয়ে গ্ৰহণ কৰিব লাগিব আৰু কোৱা হৈছে যে প্ৰতিখন বিদ্যালয়ে 35টাকৈ পুলি ৰোপণ কৰিব লাগিব আৰু যদি বিদ্যালয়ত কোনো ধৰণৰ স্পেচৰ অভাৱ আছে, ঠাইৰ অভাৱ আছে, তেন্তে বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱক অভিভাৱিকাসকলে পাব্লিক প্লেচত বৃক্ষৰোপণ যি কাৰ্যসূচী, সেই কাৰ্যসূচীও গ্ৰহণ কৰিব পাৰিব। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ, যিহেতুকে বিদ্যালয় পৰ্যায়ত এই কাৰ্য সম্পাদন কৰিব লাগিব। সেই উদ্দেশ্য আগত ৰাখি ভিডিঅ'টি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ। আৰু উল্লেখ কৰিব খুজিম, যিহেতু আমাৰ সকলো শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে এই বিষয়টো জনাৰ প্ৰয়োজন থাকিব, সেই উদ্দেশ্য আগত ৰাখি যদি সম্ভৱ হয় আগলৈকে শ্বেয়াৰ কৰিব। বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম। চাই থাকিব ইনফৰ্ম হাব। সকলো ভালে থাকক। নমস্কাৰ। টেক কেয়াৰ।